গুণ দেখি মুনি মহাত্মন পুনু আৰম্ভিলা কথ শ্ৰীৰাম কসাই শুনা মুনি গণ তাক কহু সমুদায় অগস্ত বিদিত রাম শুনাও ভীমত অহংকার হন্তে কাম ক্ৰোধ হুয়ে জাত রিপু বশবতী হুয়া থাকে যিটো জন অহিত কৰ বাক্য সিটো নকৰে শ্ৰৱণ কপূৰগৌৰং কৰুণাৱতাৰং সংসাৰসাৰং ভুজগন্ধৰং সরঙ্গবসন্ত্রং হৃদয়ারবিন্দে ভবং প্রবালে সহিতং নমামি ভবং প্রবালে সহিতং নমামি নারায়ণং নমস্কৃতং নরসৈবন্দরুত্তম দেবীং সরস্বতীং ব্যাখং ত্রতুচ্ছয়োদীয়তে ত্রতুচ্ছয়োদীয়তে। হে বাবা হে ভোলেনাথ, তোমাৰ দুখানি শ্ৰীচৰণত কোটি কোটি নমন বন্দন জনাই সবার উপথে আৰু বৈষ্ণৱ আইমাতি পুৰি ইয়াত ৰখা শিৱ বাবা ভোলেনাথ কোটি কোটি প্ৰণাম জনাই আপোনাক সবা পৰচৰণৰে মনৰ মাথালৈ দৈৱকী নন্দন দেৱী কৃষ্ণ গুণ চৰিত্ৰ লীলা পদৰ মাধ্যমে অলম মন্দমৰে দুআষাৰ পবিত্ৰ বেলাতে বলিবৃত্তি হ'লে আপোনাৰ অৱদান মনে আজি মেইনি ঘৰাইনত খুদ গুৰুদেৱে সমস্ত ঋষিসকলৰ আগত এই বুলি কৈছে, হে মুনিবৰ, আজি প্ৰভু ৰামচন্দ্ৰৰ পৰম গুৰু অগস্ত্য মুনিয়ে তেওঁক আজি কি কৰিছে? দীক্ষাৰ দান প্ৰদান কৰিছে। ৰাম প্ৰভু অগস্ত্য মুনিয়ে কৈছে, অগস্ত্য মুনিয়ে ৰামক কৈছে, হে ৰঘুনন্দন, যিসকল লোকে হৃদয়ত যদি অহংকাৰ ভাৱটো লৈ থাকে, সেই অহংকাৰৰ দ্বাৰাই তেওঁৰ কি বাঢ়ি আহে? লাহে লাহে ক্ৰোধ আৰু খং বাঢ়ি অহাৰ কাৰণে তেওঁ কি কৰিব নোৱাৰে? জগতৰ প্ৰতি নাৰায়ণৰ কথা বা বাবা ভোলেনাথৰ কথা কোনোদিন শ্ৰৱণ কৰিব নোৱাৰে বোলে আজি অগস্ত্য মুনিয়ে আসনত বহি ৰঘুৰ নন্দন অৰ্থাৎ ৰামচন্দ্ৰ প্ৰভুক এইখিনি উপদেশ দি আজি আৰম্ভ কৰিছিল বুলি ফুটে কৌলৱ ঋষিসকলৰ আগত কৈ আছে। মৰিবাৰ কাল যাৰো আখিলা নিপতে তাকো কি কৰিতে পাৰে ঔষধ মিতে যিটো মায়া ধাৰি লৈছে হৰি নীলে সীতা কেনমতে আখি তোৰে কৰিব মিত্ৰতা। হে ৰঘুনন্দন, যেতিয়া মৃত্যু সময় এজন আত্মাৰ যেতিয়া অৰ্থাৎ এজন জীৱৰ যেতিয়া মৃত্যু সময় আহি পায়, তেতিয়া কি কৰে? কালেৰে চাৰিওফালে কি কৰে? আৱৰি ধৰে। সেইখিনি সময়ত যিটো হৃদয়ৰ ভিতৰত অৰ্থাৎ মনৰ ভিতৰত লুকাই থকা যিটো অহংকাৰ, এই অহংকাৰত যেতিয়া ক্ষুদ্ৰান্বিত হৈ তেওঁ কি কৰিব নোৱাৰে? পৰম ব্ৰহ্মক চিন্তন কৰিব নোৱাৰে। কিন্তু ভগৱন্তৰ মায়াই
থকা কাৰণে সেই জীৱই কোনো দিনাখন গতি নাপায় বুলি আজি অগস্ত্য মুনিয়ে আজি প্ৰভু ৰামচন্দ্ৰক আজি এইখিনি আজি কি কৰি আছে এটা জীৱৰে কেনেদৰে জ্ঞান তত্ত্ব পায় এই তত্ত্বটো আজি উপদেশ দি আছে বুলি কোনে গুৰুদেৱে শিক্ষকসকলক নিৰ্বিকাৰে এই কথা কৈ আছিল বুলি সমস্ত শিক্ষকসকলক প্ৰকাশ কৰি বন্দী কৰি আছে কিন্তু শ্ৰেষ্ঠ সুৰংগনা যেবে যাৰ পদ অনুখন ৰাখিব বৰে পাপী শখ কৰা বসুন ধৰি ভোগ কৰি আছে অহ নিশিদৰ ভগৱন্তৰ মায়া আজি সমস্ত দেৱতাসকলৰ লগতে কিংবা মনুষ্য সকলকো আজি মায়াৰ বশৱৰ্তী হৈ সমস্ত লোকসকলে কি কৰি আছে দণ্ড দি আছে অৰ্থাৎ যিসকল লোকে ভগৱন্তৰ ভোলেনাথৰ ওচৰত আশ্ৰয় নলয় বাবাৰ ওচৰত যদি কোনোদিনাখন তেওঁ আত্মসমৰ্পণ নকৰে তেতিয়াহ'লে এই বসুন্ধৰী বাবা ভোলেনাথে যি মায়াক চাৰিওফালে আগুৰি কৰিছে এই আমাৰ চৈত্য ভুৱনত তাই কিংবা দেৱতাই হওক কিংবা মনুষ্যই হওক বা কিংবা আন জীৱই হওক এই মায়াৰ পৰা কোনেও সাৰি যাব নোৱাৰে এনেদৰে আজি অগস্ত্য মুনিয়ে আজি ৰঘুনন্দন অৰ্থাৎ ৰাম প্ৰভু এনেদৰে দীক্ষাই গ্ৰহণ বুজাই আছে যে এই সমস্ত জগতখনক বাবা ভোলেনাথে বসুন্ধৰী মায়াই সকলোকে দণ্ডিত কৰি আছে হেন দৈত্য শিৰোমণি ৰাজা নিতে তুমি ওহে মহাত্মন এ হৰিয়ে তান পুত্ৰ ইন্দ্ৰজিত মহাবল বন্ত্ৰ শিৱবৰে মহেন্দ্ৰ যিনি সেইজনে বেদৰ শিৰোমণি সেইজনে বাবা ভোলেনাথে বাহিয়ে এই ইন্দ্ৰিয়ৰ যিটো দেহৰ যিটো মহেন্দ্ৰ অৰ্থাৎ আমাৰ অংগ প্ৰত্যংগ যিবোৰ এইবোৰে কোনো দিনাখন তেওঁৰ কৃপাত আশীৰ্বাদত তেওঁৰ প্ৰদানত কোনেও জীৱই কোনো দিনাখন আত্মাই গতি পাব নোৱাৰে বুলি আজি অগস্ত্য মুনিয়ে প্ৰভু ৰামচন্দ্ৰ আগত কৈ আছে অৰ্থাৎ যদি বাবা ভোলেনাথে কৃপা কৰে তেতিয়াহ'লে এই সংসাৰ পৰা এই মায়াৰ পৰা সমস্ত লোকসকলে পাৰ হৈ যাব পাৰিব বুলি আজি অগস্ত্য মুনিয়ে সেইজন জগতপতি নাৰায়ণ যিজনে অযোধ্যাত তেওঁৰ ৰাঘৱৰ নন্দন হৈ অৰ্থাৎ দশৰথ পুত্ৰ হৈ যেতিয়া তেতা যুগত তেওঁ অৱতাৰ লৈছিল সেইখিনি সময়ত ৰাম প্ৰভুৰ তেওঁলোকৰ পুত্ৰৰ আজি
কি কৰিছে পুত্ৰ আজি মানে মুখাই এই কথাখিনি শুনিবৰে আজি তেওঁ আজি বুজাই আছে যে শিৱৰ বৰদানৰ বাহিৰে অৰ্থাৎ শিৱৰ কৃপাত কেতিয়াও জীৱ এই সংসাৰৰ মায়াৰ পৰা পাৰ হ'ব নোৱাৰে বুলি আজি কৃষ্ণ কৃপা কৰক কৃষ্ণ তৈলুকত তাহাঙ্ক নন্তকে নাই মহাপৰাক্ৰমী সিতু আদিত পৰাই কুম্ভকৰ্ণ নামে তাৰ এক ভাটি আছে দেৱগণে কৰ জোৰে ফুৰে যাৰ পাছে ৰাৱণৰ কণী চকু দৰবি ভীষণ দিব্য অস্ত্ৰ ধৰি যিনি আছে দেৱ আজি সেই ৰাম প্ৰভুৱে সীতা যেতিয়া ৰাৱণে লৈ গুচি গ'লগৈ সেই চিত্ৰকোবনত আজি ৰাম প্ৰভুৱে ধনুষাৰ লৈ লক্ষ্মণৰ লগত সীতাকে বিচাৰি বিচাৰি ঘূৰি ফুৰোতে ৰাস্তাতে ঘাটলত পাইছিল এইজন অগস্ত্য মুনি আজি অগস্ত্য মুনি ৰামক বুজাই আছে হে ৰাম সেই যে লংকাৰ যিজন ৰাৱণ সেই ৰাৱণৰ ভাগে মহাকুম্ভকৰ্ণ এইসকলে আজি বাবা ভোলেনাথৰ পশুপতিকে বৰদান লাভ কৰি সুন্দৰ অস্ত্ৰ তেওঁলোকে লাভ কৰি আজি সমস্ত তৈলুক দেৱতাসকলক পৰাজয় কৰি সেইজন ৰামে আজি সেইজন ৰাৱণে অযোধ্যাত এনেদৰে দখল কৰি আছে তুমি সেইজনক যদি বধ কৰিব বিচাৰিছা তেতিয়াহ'লে কৰলব লাগিব তৈলুকৰ অধিপতি বাবা ভোলেনাথৰ ওচৰতে গৈ তুমি দীক্ষা ললেহে তুমি সেইজন লংকাধিপতি ৰাৱণক বধ আৰু কুম্ভকৰ্ণক বধ কৰিব পাৰিব বুলি অগস্ত্য মুনিয়ে ৰামক বুজাই দুৰ্জয় লংকাৰ দুৰ্গ শুন ৰঘুপতি দেৱাসুৰে ভেদি বেনু আৰে দিনে ৰাতি জলযুদ্ধাস্থল যুদ্ধ অশ্বাৰোহী গণ চতুৰংগ সেনা দুৰ্গে আছে অগস্ত্য মুনি আজি ৰাম প্ৰভুক এনেদৰে বুজাই দিছে সেইখন লংকা সেই ৰাৱণৰ লংকাত ৰাৱণৰ এনেকৈ এটা দুৰ্গ অৰ্থাৎ ইমান ডাঙৰ ডাঙৰ মাথাউৰি বুলি কৈ যেনেকৈ আমাৰ লাচিতে দুৰ্গ বনাইছিল যে শত্ৰুৱে আক্ৰমণ কৰিব নোৱাৰা কাৰণে দুশ্মনক প্ৰতিৰক্ষা দিবৰ কাৰণে ডাঙৰ ডাঙৰ গড় অৰ্থাৎ আলি তৈয়াৰী কৰিছিল সেই আলিৰ সপাত যদি সেই দেশৰ সৈন্য ৰৈ থাকে দুশ্মন যদি আক্ৰমণ কৰি বা ওপৰৰ পৰা তেওঁলোকক গুলি কৰি বা অস্ত্ৰ কৰি প্ৰহাৰ কৰিব পাৰে ঠিক তেনেদৰে আজি অগস্ত্য মুনিয়ে ৰাম প্ৰভুক বুজাই আছে সেইখন লংকাধিপতি ৰাৱণৰ সেই অসুৰসকলক বধ কৰিব দেৱতাসকলক বধ কৰিবৰ কাৰণে ভয়ংকৰ অসুৰ নিযুক্তি কৰি গোটেই লংকাখনক চাৰিওফালে পহৰা দি আছে তুমি সেইজনক আক্ৰমণ কৰি সীতাক উদ্ধাৰ কৰা তোমাৰ শক্তি নাই বুলি আজি অগস্ত্য মুনিয়ে ৰাম প্ৰভুক বুজনি দি আছিল বুলি গোটেই সৌনগৰী সকলো আগত কৰি ৰামে সৈন্য নাহি সংগী নাহি তুমি একলচৰ কিমতে বহিবা ৰাম দুৰ্গৰ ভিতৰ
চক্ৰক ধৰিবে চন্দ্ৰ যেন শিশু গণ সেই মতে লংকা কজি নিতে উদ্ধাৰ কৰিব কাৰণে ইমান দুৰ্গম ভয়ংকৰ ৰাক্ষস সেনাই আজি চাৰিওফালে লংকাক আৱৰি আছে। তুমি অকলশৰে ধনুষৰে তুমি খেল জিকিব পাৰা, তোমাৰ একেবাৰে শক্তি নাই বুলি আজি অগস্ত্য মুনিয়ে ৰাম প্ৰভুক বুজাই আছে। অয় ৰাম অহংকাৰ বিমোহিত লংকা কজি নিতে চোৱা কিনো ভৈলা মন্দ্ৰ মুনিৰ বচন শুনি ৰাজাৰ নন্দন কহিবে লাগিলা কথা শুনা উদ্ধাৰ কৰিম বুলি তুমি অকলশৰে ধনুকাৰে যুদ্ধ কৰি ৰাৱণক জয় কৰি সীতাক উদ্ধাৰ কৰিম বুলি তুমি যি মনতে আজি সংকল্প লৈ আহিছা, তুমি ইয়াক জিকিব নোৱাৰিবা। আৰু তুমি মোৰ কথা শুনা, তুমি কাৰ ওচৰত আশ্ৰয় ল'ব লাগিব এই কথাটো তোমাক বুজাই দিওঁ। হে ৰাম, তুমি মোৰ কথাখিনি শুনা বুলি অগস্ত্য মুনি এতিয়া ক'ব কাৰ ওচৰত শৰণাপন্ন হৈলেহে তেখেতৰ যিজনী সীতাক ৰাৱণে লৈ গৈছিল তাক উদ্ধাৰ কৰিব পাৰিব বুলি এতিয়া ইয়াৰ পিছত অগস্ত্য মুনিয়ে ৰাম প্ৰভুক বৰ্ণন কৰিব। আহকচোন বাৰু। অয় ৰাম ক্ষত্ৰিয় কুলতই আমি ধৰিছো জনম, দুষ্ট কদমন কৰো সন্তক পালন, দুৰাচাৰ দশাননে সীতা তাৰ সমুচিত ফল দিবু যে আজি ৰাম প্ৰভুৱে অগস্ত্য মুনিক কৈছে, মুনিবৰ আজি সেই দশানন লংকাৰ অধিপতি ৰাৱণে মোৰ পত্নী গৰাকীক হৰণ কৰি লৈ গ'ল। এতিয়া সেই দশাননক এভাগ অকণমান কষ্ট দিওঁ বুলি কি কৰিলো, আগবাঢ়ি আহিছো, তুমি মোক কৃপা কৰা বুলি ৰাম প্ৰভুৱে এতিয়া এই কথাখিনি কাৰ আগত প্ৰকাশ কৰিছে? অগস্ত্য মুনিৰ আগত প্ৰকাশ কৰিছে। ৰঘুকুল ৰাজ বধূ হৰে নিশাচৰে হেন তাপে আউৰ যেন নিৰ্জীৱ সংসাৰে সেই দুৰাত্মক যদি বধিতে নোৱাৰো, অক্ষত্ৰিয় কুলত জন্ম বিধা আজি সেই দশাননে কি কৰি লৈ গ'ল, লৈ গুচি গ'ল। আৰু আমি ক্ষত্ৰিয় হৈ যুদ্ধ কৰি যদি আমি জিকিব নোৱাৰো, তেতিয়াহ'লে আমাৰ কুলটোৱে কি হ'ব বোলে, বদনামী হৈ যাব। গুৰুদেৱ, আপুনি আমাক
এইটো বৰদান কৰা কেনেদৰে লংকাৰ ভৰ্তিক লগত যুক্ত কৰি যি বহু বধুক আজি সেই দশাৰণে হৰণ কৰি লৈ গ'ল কেনেদৰে তাক উদ্ধাৰ কৰিব পাৰিম তুমি এইটো আমাক কৃপাৰ কৰা বুলি ৰাম প্ৰভুৱে সেই ঘোৰ চিত্ৰকূট বনৰ জংগলৰ ভিতৰত আজি অগস্ত্য মুনিৰ আশ্ৰমত গৈ অগস্ত্য মুনিৰ আশ্ৰমত আজি ৰাম প্ৰভুৱে তেওঁৰ পত্নী হেৰুৱাৰ দুখত এনেদৰে কি কৰি আছে দুখ আৰু বেজাৰে আজি গুৰুদেৱৰ আগত এইখিনি বৰ্ণন কৰি অয় ৰামে দশানন দুৰাচাৰ বহু বিধি নাহি হয় তবে তু আমার মৃত্যু জানিবা নিশ্চয় তব সুখে তত্ত্ব জ্ঞান নাহি প্রয়োজন স্বরূপ কহিল ঋষি আমার সেইজন লংকাৰে প্ৰতি ৰাৱণৰ কোনো বিধিও নাই নিয়মো নাই কোনো তত্ত্বও নাই আজি তেওঁক বধ কৰিবলৈ কি কৰিছো যাবই পাৰিম বা কৰিব পাৰিম তুমি মোক কৃপা কৰা বুজি পাইছেনে বাৰু এইখিনি ৰাম প্ৰভুৱে নিজৰ কথোপকথন সেইকাৰণে কৈছে শিৱ গীতা শুনিলে সম্পূৰ্ণ পাপৰ পৰা বিনাশ হয় শিৱ গীতা কালৰ কথা হৈ আছে স্বয়ং পৰম ব্ৰহ্ম নাৰায়ণে কথা আজি আগত কৈ আছে এজন মুনিবৰ আগত কৈ আছে সেই মুনিজনে শেষত আমাক কি দৰ্শন দেখাব কাৰ ওচৰলৈ দীক্ষা গ্ৰহণ কৰাব শিৱৰৰ বৰদান দিব আৰু সেই শিৱৰ বৰদানে পশুপাত অস্ত্ৰ লৈ লংকাধিপতি কেতিয়া আক্ৰমণ কৰিব যাব বাবা ভোলেনাথ পশুপাতে অস্ত্ৰহে বধ কৰিব পাৰিব তাক লংকাধিপতি 10 মূৰৰ মাথা ৰাৱণক সেই ৰাৱণক বধ কৰিব পৰা শক্তি কাৰোৰে নাই জগতৰ কাৰণ ৰাৱণে মহাদেৱক সন্তুষ্টতে বৰদান পাই গৈছিল সেইকাৰণে তেওঁ মাৰিবৰ কাৰণে আজি ভগৱন্তই লীলা কৰি তেওঁ মনুষ্য হিচাপে এজন মানুহ হিচাপে হৈ ৰাম অৱতাৰ লৈও আজি এজন ঋষি ওচৰত আশ্ৰয় লৈছে এই মুনিবৰ এইজনৰ কোনো বিধি নাই কোনো তত্ত্ব নেজানে একো নেজানে যদি সেইজনক বধ কৰি যদি আমি আমাৰ বহু বধু বৰ্তাত বংশধৰ আজি ইচ্ছাটো বংশধৰ বহুত যদি উদ্ধাৰ কৰিব নোৱাৰো তেতিয়াহ'লে আমি সত্যসকল হোৱা কোনো কাম নাই বুলি আজি গুৰুজনাৰ আগত ব্যক্ত কৰি কাম ক্ৰোধৰি পুগনে দহিয়া সীতার বিরহে প্রাণ নথাকি বজিয়া নিজ ভার যাওয়ার ঢাঙ্গিনী শত্রুনে বিপত্তি দেখিয়া শত্রু হাসে তো ৰামে কৈছে গুৰুদেৱ মোৰ মনৰ ভিতৰত থকা যিবোৰ লোভ কাম এইবোৰে মোৰ ঋতুবোৰে বাৰে বাৰে এনেদৰে জাগৃত হৈছে মোৰ অতি মৰমৰ পত্নীজনীক কোনোবাই লৈ গ'ল কিজানি তাৰ সতীত্ব নষ্ট কৰিছে এইবোৰ ভয়তে মোৰ আজি মনৰ ভিতৰত থকা লোভ মোহবোৰে মোক আজি বাৰে বাৰে পীড়িত কৰিছে গুৰুদেৱ আৰু লগতে মোৰ মৰমৰ পত্নীজনীক আজি কোনোবাই হৰণ কৰি লৈ যোৱাটো মোৰ ওচৰে পাজৰে থকা লোকসকলেও কি কৰিছে হাঁহি আছে এইবোৰ দুখে মোক বাৰে বাৰে ফুলি আছে এই গুৰুদেৱ মোক কিবা এটা উপায় দিয়ক বুলি ৰাম প্ৰভুৱে দুখেৰে আজি অগস্ত্য মুনিক এইখিনি প্ৰাৰ্থনা কৰিছিল বুলি সোধে সৌন কৰি শিশুসকলৰ আগত বৰ্ণন কৰি অয় ৰামে তত্ত্ব জ্ঞান শুনি ভাৰ জান নকৰয়ো
সার ওরা মেতে কে মুনি শ্রেষ্ঠ জ্ঞান এৰি দিও উপদেশ যেন বিধিৰ যিটো তত্ত্ব জ্ঞান দিছে এইটো যদি যাওঁ তেতিয়াহ'লে এনে যেন পাপিষ্ঠ যে দুৰাচাৰ যে মোৰ পত্নীক যে হৰণ কৰি লৈ গ'ল তাক উদ্ধাৰ কৰা কিন্তু মোৰ প্ৰয়োজন নাই। কিন্তু যিবোৰ দুৰাচাৰ জগতৰ যিবোৰ দুৰাচাৰ একো কথা নুবুজে নেজানে এইসকলে বাৰে বাৰে তাক খিলিকাই হাঁহিব সেইজনৰ পত্নীজনক আন এজন দুৰাচাৰে লৈ গ'ল কিন্তু সেইজনক উদ্ধাৰ কৰিব নোৱাৰা এটা মহা নিজ আজি ভগৱান ৰাম প্ৰভু অগস্ত্য মুনিক কৈছে সেইসকল লোকে তাত নিকিতা হাঁহিব যে নিজৰ পত্নীজনীক সীতাক লৈ গ'ল আজি দশাননে অর্থাৎ রাবণে লঙ্কাধিপতি রাবণে লৈ গ'ল কিন্তু এজন উদ্ধাৰ কৰিব নোৱাৰে বুলি বাৰে বাৰে তাত নিকিতা অজ্ঞানীসকলে আহিব বুলি হেনজানি সেই দশাননৰ পৰা সেই ৰাৱণৰ পৰা কেনেদৰে সীতাক উদ্ধাৰ কৰিব পাৰিম এই তত্ত্বটো মোক আপুনি বুজাই দিয়ক বুলি ৰাম প্ৰভুৱে অগস্ত্য মুনি উৎসৱ শৰণাপন্ন ভার জাপুধারি বুকেন মতে শত্রু যিনি ইহার উপায় দিয়া উহে তুমি বেটি রেখে মুর গুরু নাই আনো বিপদ সাগরে মুখ করা পরি মোৰ এই বিপদৰ সময়ত আজি মোৰ পত্নীক কেনেদৰে উদ্ধাৰ কৰিব পাৰিম সেই গুৰুদেৱ তুমি মোক অকণ কি কোৱা তুমি গুৰুৰ বাহিৰে আৰু মোৰ এই জগতত কোনো গুৰু নাই। ৰামে ইমান দুখত বেদনাত আজি নিজৰ সীতা লগত নোহোৱা কাৰণে সেই ঘোৰ জংঘলৰ মাজত ইমানবোৰ ৰাৱণৰ সৈন্যৰ মহা দৈত্য সকলৰ পৰা কেনেদৰে উদ্ধাৰ পাম সেই গুৰুদেৱ তোমাৰ দৰে আৰু মোৰ গুৰু নাই তুমি মোক এইখিনি উদ্ধাৰৰ কথা মোক কব বুলি ৰামে আজি চকু পানী উলিয়াই অগস্ত্য মুনিক এই কথাখিনি প্ৰশ্ন কৰি রামর কাকুতি শুনি অগস্ত্য কহিতে লাগিলা কোনো তত্র কব্র যদি করা মন শঙ্কৰৰ উপাসনা কৰাৰ ৰাম প্ৰভুৰ কাকতি বিনতি বচন শুনাৰ পিছত
আজ অগস্ত্য মুনিয়ে রাম প্রভু উত্তর দিলে, রাম, যদি তুমি তোমাৰ পত্নীক পাবলৈ বিচাৰিছা, সেই দশাননকে ৰাৱণক যদি বধ কৰিব বিচাৰিছা, তেতিয়াহ'লে এটা উপদেশ দিওঁ, তুমি বাবা ভোলেনাথৰ কি কৰা, আৰাধনা কৰা বুলি অগস্ত্য মুনিয়ে শ্ৰী ৰাম প্ৰভু এইখিনি উপদেশ দিছে। অয় ৰামে ৰামৰকো কাকুতি শুনি অগস্তি মহিষী কহিতে লাগিলা পুনু পত্ৰক প্ৰকাশী, ৰাৱণক বধিবাক যদি ৰামন শংকৰৰ উপাসনা কৰাৱা যদি দেব ফুল পানী ৰাৱণ নিধন বৰ পাইবা ৰঘুমণি। এই ৰঘুমণি, তুমি যদি মহাদেৱক যদি আৰাধনা কৰা, তেওঁ যেতিয়া কৃপা কৰিব, তেতিয়াহে তুমি তোমাৰ ভাইটাক হৰণ কৰা দশাননক তুমি তেতিয়াহে বধ কৰিব পাৰিবা বুলি আজি অগস্ত্য মুনিয়ে ৰাম প্ৰভুক বুজাই। তেতিয়াহ'লে বাবা ভোলেনাথ নহ'ব আৰু। সেইকাৰণে কৈছে, এতিয়াতো বহুত চৰ্চা চলি থাকে, কি কম, পৰম ব্ৰহ্ম। কাৰণ এটা মানে বেদব্যাসে ৰচনা স্বৰূপটো আমি ভালকে বুজা নাই কাৰণে আমাৰ গৰ্ব নহ'ব। মহাদেৱ পৰম ব্ৰহ্ম কৈছে যে সংসাৰত অকমান আমি বাবা ভোলেনাথৰ মহিমালৈ আহিলো, নহ'ব। অকমান বাবা মহিমাটো জানিব লাগিব, নহ'ব। সকলোৱে বাবা ভোলেনাথৰ সেৱক হ'লেওতো মহিমাটো জানিব লাগিব। ভোলেনাথৰ কি মহিমা আছে, তাত মাহাত্ম্য কি মহাদেৱ। কোনোবা যদি বহুত দুখ পাই আছে, বহুত যদি কষ্ট পাই আছে, এৰা ভগৱানৰ লিংগত আহি যদি ঘৰৰ পৰা আনি যদি এটা লোটাই জল আনি যদি ওম নমঃ শিৱায় বুলি যদি দি দিলে, বাবা ভোলেনাথ সন্তুষ্ট হয়। একো নিবিচাৰে আপোনাৰ পৰা, আপোনাৰ অন্তৰত ভাৱ বিচাৰিছে, অকণমান ভোলেনাথৰ লিংগত অকণমান জল বিচাৰিছে। এই জলকণক শুদ্ধ কৰি দিয়ক। আৰু তাতো বিচাৰিছে কি, যদি এটা বেলেগৰ পত্তাও যদি তাত ওম নমঃ শিৱায় বুলি যদি এটা মন্ত্ৰ দি উচ্চাৰণ কৰে, বাবা ভোলেনাথে অসহ্য অখণ্ড ভাগ। আজি ৰাম প্ৰভু কি বুলি কৈছিল, তেওঁ নিজৰ এজন জগতৰ নাৰায়ণ হৈও আজি সীতা হৰণ কৰিবলৈ গ'লে এজন মহাবীৰ ৰাৱণে, সেই ৰাৱণক ৰাম হৈ জিকিব পৰা নাই, নোৱাৰি। আজি অগস্ত্য মুনি লিখি আছো, আশ্ৰমত লিখি আছো, কাকুতি মিনতি কৰোঁতে আজি অগস্ত্য মুনি কি বুলি উপদেশ দিছে, হে ৰাম, তুমি পশুপতি ওচৰতে আশ্ৰয় লৈ পশুপতি তুমি জিকিলেহে তুমি সেইজন পঞ্চানন্দ সাধনত তুমি মা বধ কৰি তুমি তোমাৰ মৰমৰ ভাইজা সুকলমে আনিব পাৰিব বুলি আজি কি কৈ আছে অগস্ত্য মুনিয়ে বৰ্ণন বুজাই আছে। ৰামক অৰ্থাৎ ভগৱন্ত বাবা ভোলেনাথৰ মহিমা বহুত অপাৰ, নহয়? ৰাম দশ দিগ পালে যাক ৰাৱণৰ কথা কহো শুনাছি ৰাম, অস্ত্ৰ লৈয়া সূৰ্য থাকে দাৰৰ মালা গাথে ছত্র চন্দর আজি সেই যে ৰাৱণৰ যে যিটো শক্তি,
অগস্ত্যমুনিয়ে আজি ৰামক কৈ আছে সেই ৰাৱণৰ শক্তিটো মই কওঁ শুনা সেই ৰাৱণেও কি কৰিছিল বাবা ভোলেনাথক আৰাধনা কৰি যেতিয়ালৈকে চন্দ্ৰ সূৰ্য থাকে তেতিয়ালৈকে ৰাৱণক কোনেও বধ কৰিব নোৱাৰে আৰু ৰাৱণৰ আজি কি কৈছে অগস্ত্যমুনিয়ে মানে ৰামক বুজাই আছে আজি সেইজন পশুপতি সেইজন বাবা ভোলেনাথৰ মহিমা অৰ্থাৎ তেওঁৰ কৃপা ইমান শক্তিশালী কি এজন ৰাক্ষসে হয় আজি সেইজন ৰাক্ষসেও ৰাৱণে ঘোৰ তপস্যা কৰি আজি পশুপতিৰ পৰা যি বৰদান পাই আছে চন্দ্ৰ সূৰ্যৰ দেৱতাসকল থকালৈকেও ৰাৱণক কোনেও বধ কৰিব নোৱাৰা আজি ত্ৰিলোকৰ অধিপতি সেইজন দশানন সেইজন ৰাৱণ অধিপতি হৈ আছে এয়াই ভোলেনাথৰ অসীম মহিমা বুলি অগস্ত্যমুনিয়ে ৰামক বুজায় রাম নিজে অগ্নিদেবে রন্ধ মিলু মিলু কৰি সদা পৱনৰ বৰুণ হিয়া জল যন্ত্ৰ সৰ্ব যত্র গৃহ আছে ভূমি মাজন্ত সদা মহাদেৱৰ ঘৰৰ পৰা সন্তুষ্ট হৈ ৰাৱণৰ ঘৰত অগ্নি দেৱতাই নিজে আহি ৰাৱণক খোৱা বোৱাখিনি বনায় দেখিলে না কাৰ শক্তি আজি ৰাৱণে পাইছে মহাদেৱৰ কৃপা আজি বৰুণ দেৱতাই কি অগ্নি দেৱতাই আহি আজি ৰাৱণৰ ঘৰত ধুনীয়াকৈ যিমানে ব্যঞ্জনৰ আহাৰ বনাব লাগে সেয়া অগ্নি দেৱতাই ৰাৱণক খুৱাই আছে আৰু বৰুণ দেৱতা আহিও যিমান বিলাক জল দিব লাগে সেই জল বিলাকৰ আহি নিজে নিজে পানীবোৰ ৰাৱণক যোগান ধৰিলে যেনেদৰে পানী বটল দিলে নহ'ব ঠিক তেনেদৰে আজি বৰুণ দেৱতা আহি ৰাৱণক কি লাগে পানী খাওঁ বুলি ক'লে বৰুণ দেৱতা আহি ধুনীয়াকে ট্ৰে লৈ এই ৰাৱণ তুমি পানী গ্ৰহণ কৰা পূৰ্ণ কাম আৰু এই যে পৱনপুত্ৰ বায়ু দেৱতা আহি আকৌ ৰাৱণে য'তে বহি থাকে য'তে শুৱে আহি সি এচি লগাই থাকে দেৱতাসকলকো বৈশ্য কৰি থৈছে ৰাৱণে আজি মানে কি কৰিছে সেই বায়ু দেৱতা আহিও ৰাৱণক য'তে বহি থাকে যলৈকে যায় বায়ু দেৱতা তাত কি কৰিছে বায়ু দেৱতা বিচি থাকে এচি লগাই থাকে বায়ুকো বৈশ্য কৰি দিছে ৰাৱণে আৰু কৈছে কি বুলি শনি দেৱতা যে মানুহ যে শনি লাগে সেই শনি দেৱতাই ৰাৱণৰ ঘৰত আহি সদায় ঘৰটো বোলে টাইলছত মুচি থাকে শনিয়ে আনেও নকয় এনেদৰে আজি ৰাৱণে মহাদেৱৰ কৃপা 33 কোটি দেৱতাক আজি বৈশ্য কৰি 33 কোটি দেৱতা আজি ৰাৱণক সদায় নিজ হাতেৰে কৰ্ম কৰি ৰাৱণক খুৱাই আছে ৰামৰ মহাদেৱৰ মহিমা বুলি অগস্ত্যমুনিয়ে আজি সমস্তখিনি বৰ্ণনা আজি ৰামক কৈ আছে ৰামৰ কিমান বাবা ভোলেনাথৰ কিমান শক্তি ভগৱানৰ কৃপা বাবা ভোলেনাথৰ কৃপা ৰাৱণে আজি 33 কোটি দেৱতাক নিজৰ ঘৰতে চাকৰ দৰে খুৱাই আছে আৰু সেইজন নামে সেইজন যদি বাবা ভোলেনাথৰ ওচৰত শিক্ষা নলয় তেতিয়াহ'লে এইজন ৰাৱণক বধ কৰা কিন্তু মাতে শক্তি নাই কাৰণে আজি অগস্ত্যমুনিয়ে বুজাই আছে আৰু এই কথাখিনি কি মানে বিষ্ণু নৈমিষাৰণত শুদ্ধ
মুনিসকলে প্ৰশ্ন খোৱা সতি গুৰুদেৱে এইখিনি কথা বৰ্ণন কৰি আছে আৰু ঠিক তেনেদৰে আজি আন্না জানা কিয় ভোলেনাথ এই মহাপবিত্ৰৰ শাওণ মাহৰ অন্তিম দেওবাৰ দিনাখন একেখিনিকে বৰদান কৰি আছে এই লোকসকলে লল ভাঙি এবাৰ মহাদেৱৰ চৰণত আশ্ৰয় লোৱা এইদৰে যিমান মনৰ দুখ কষ্ট কাৰোবাৰ সন্তান নাই যদি সন্তান দিব কাৰোবালৈ ধন টকা পইচা অভাৱ কোনোবা যদি শাৰীৰিক দুখত আছে এবাৰ বাবা ভোলেনাথৰ ওচৰত আশ্ৰয় লৈ এবাৰ বাবা বন্ধু বাবা বোলে আগত কৈ দে বাবা তুমি মোক কৃপা কৰা এইদৰে যেতিয়াই কৃপা কৰিব তেওঁ যেতিয়া বৰখাই দিব কৃপা তেতিয়াহ'লে সমস্ত জগতত সকলোবিলাক সফল হ'ব বুলি গোটেই সৌদৰ্শীসকলে আগত কৈ শনিৰ দৃষ্টিত বিশ্ব ভস্ম উৰে হেন শনি বস্ত্ৰ ধুই থাকে লংকা শিশুক ব্ৰহ্মা নিজে পঢ়াৱন্ত দেৱৰ্ষি নাৰদে নিজে দৈত্য গীতকান্ত আজি অকস্মাতে ৰামক কৈছে হে ৰাম সেইজনে যিজনে বোলে কোনো পৃথিৱীৰ লোকসকল ঘৰখন বৰবাদ হৈ ৰাখনি দেৱতাই আজি সেই ৰাৱণক খণ্ডানত আহি ৰাৱণক খাবৰ কাৰণে ধুনীয়াকৈ আচাৰি চাবোন ধাবোন লগাই ধুই পকালৈ শুকুৱাই প্ৰেছ কৰি সৃষ্টি কৰে আৰু কৈছে হে ৰাম যিজনে গোটেই জগতৰ সৃষ্টিকৰ্তা পৰম ব্ৰহ্মা এইদৰে ৰাৱণৰ বংশত আহি ৰাৱণৰ গাঁৱে গাঁৱে থকা LP স্কুলে হওক বা ME স্কুলে হওক বা হাই স্কুলে হওক বা কলেজেই হওক জগতৰ পৰম পিতা ব্ৰহ্মাই আহি ৰাৱণৰ বংশত আহি ৰাৱণৰ গাঁৱে গাঁৱে চহৰে নগৰে থকা ল'ৰা ছোৱালীখিনিক ব্ৰহ্মাই পঢ়িবলৈ পঢ়াই মাষ্টৰ কাম কৰে ব্ৰহ্মা আৰু সেইজনে দেৱৰ্ষি নাৰদে কি কৰে বোলে তেওঁ টুকাৰিটো লৈ গোটেই লংকাখনত বাধা বিঘিনি নোহোৱা কাৰণে তেওঁ বিনাশত লৈ কি কৰে ৰাৱণৰ জয় হওক ৰাৱণ জয় হওক বুলি দেৱৰ্ষি নাৰদে গোটেই লংকাখনত বিনা গাই ৰাৱণক প্ৰশংসা কৰি থাকে এনেদৰে আজি ৰাৱণে পশুপতি মহাদেৱৰ পৰমে কৃপা আজি সমস্ত দেৱতাসকলক অধীন কৰি নিজৰ ৰাজতে এনেদৰে ৰাজত্ব কৰাই আছিল বুলি আজি অগস্ত্য মুনিয়ে ৰাম প্ৰভুক এই চিত্ৰকূট বনত এই কথাখিনি বৰ্ণন কৰি হেন মহাবলৱন্ত ৰাজা লংকেশ্বৰ বধিতে শকতি নাহি সোণাৰ ভুৱৰ মহেশ্বৰ কৃপা বিনে আন গতি নাই স্বৰূপ জানিবাৰ কহিলো বুজাই সকলো বুজাই দিছো সেইজন ৰাৱণৰ অৰ্থাৎ সেইজন দশানৰ লংকাধিপতি তুমি বধ কৰিব বা হৰাব তোমাৰ কলিজা নাই বা শক্তি নাই যদি ভোলেনাথৰ কৃপা নহয় তোমাক তুমি সেইজন ৰাৱণক তুমি অকলশৰে গৈ তোমাৰ অতি মৰমৰ চেনেহৰ অতি প্ৰিয় ভাইটা কি তাক তুমি উদ্ধাৰ কৰিব নোৱাৰিবা বুলি আমাৰ এইখনে ভাৰত বৰ্ষতে যিখন চিত্ৰকূট বৰ্তমান ক'ত পৰে জানে মহাৰাষ্ট্ৰৰ নাগপুৰ আৰু মহাৰাষ্ট্ৰৰ এইখিনিতে পৰে এইখন চিত্ৰকূট পৰে এই বনখন এইখিনি জেগাত আজিও আছে মই অলপমান পাহৰিছো গুজৰাটী গৈছিলো কি পালে অলপ
স্পীডটো অকণ নাইকিয়া হৈ গৈছে যাওক এইখিনি ভিতৰতে সেইখন চিত্ৰকূট বৰ্ণনা আছে এইখন অযোধ্যাৰ পৰা সেই চিত্ৰকূটৰ পৰা বনৰ পৰা সীতাক হৰণ কৰি লৈ যাওঁতে ৰামে আৰু লক্ষ্মণে ধনুকাঁড় লৈ সীতা খোজটো বিচাৰি 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 যাওঁতে অগস্ত্য মুনি আশ্ৰমত তাক লগ পাইছিল অগস্ত্য মুনি লগ পাই এইখিনি কথা অগস্ত্য মুনি আৰু ৰাম প্ৰভুৰ মাজত কথোপকথন হৈ আছে সম্প্ৰতি তোমাক আমি বিৰজাদি খাল দীক্ষিত কৰিব ৰাম লভিব ক্ষত এহি মাৰ্গে ৰঘুপতি স্থিৰ কৰি মতি লভিবা পৰমী তুমি দিব্য শৈব জ্যোতি অগস্ত্যমুনিয়ে ক'লে যে ৰাম তুমি যদি সেইজন পঞ্চানন কথা সেইজন দশাননক ৰাৱণক যদি বধ কৰিব বিচাৰিছা তেতিয়াহ'লে তোমাক আজি দীক্ষা প্ৰদান কৰোঁ তোমাৰ মনে মনে এইখিনি তুমি কি কৰা তুমি দীক্ষাটো তুমি গ্ৰহণ কৰা গ্ৰহণ কৰিলে তুমি সেই অস্ত্ৰৰে দীক্ষাত বধ কৰিব পাৰিবা তেতিয়া লংকাধিপতি ৰাৱণক বধ কৰিব পাৰিব বুলি আজি অগস্ত্য মুনি আজি দীক্ষা প্ৰদানৰ কথা ৰাম প্ৰভুক কৈ আছে ৰাম শিৱৰ কৃপায় তুমি শত্ৰু সংহাৰিবা নতুৰাব নকৰাম বলে পাৰিবা শত্ৰুক সংহৰি তুমি সম্ভোগ ভুজিবা ৰাজ্য ভোগ হন্তে শিৱ সাজু মহাদেৱ ওচৰত আশ্ৰয় লোৱাৰ লগে লগে সেই মহাদেৱৰ তত্ত্বৰে তুমি কি কৰিব পাৰিবা তোমাৰ অতি সেই লংকাৰ যিমানবোৰ ৰাৱণৰ যিমানবোৰ দৈত্য দানৱ সকলোকে তুমি বধ কৰি তোমাৰ মৰমৰ ভাইটা সীতাক উদ্ধাৰ কৰি বাবা ভোলেনাথৰ কৃপাৰে তুমি কি কৰিব পাৰিবা তোমাৰ সংসাৰখন অতি সুন্দৰকৈ শান্তি আৰু আৰামত চলিব পাৰিবা বুলি আজি অগস্ত্য মুনি আজি বাবা ভোলেনাথৰ দীক্ষা কথাখিনি বৰ্ণন কৰি আছে এতিয়া কলৈ গৈ আছে বাবা ভোলেনাথৰ ৰামক দীক্ষা প্ৰদান কৰি আছে অৰ্থাৎ সেই দীক্ষাহে তুমি কি কৰিব পাৰিবা সেই লংকাধিপতি আৰু লগতে যিমান কুম্ভকৰ্ণকে আদি কৰি যিমানবোৰ মহা পৰাক্ৰমী দৈত্যসকলৰ ৰজা আছে এইসকলক বধ কৰি মৰমৰ ভাইটাক অশোকা বনৰ পৰা উদ্ধাৰ কৰি সুন্দৰদৰে আকৌ পুনৰুপি লৈ সাংসাৰিক জীৱনটো বহুত সুন্দৰদৰে আৰামত কটাই সুন্দৰদৰে ৰাজ্যক তুমি ৰাজত্ব কৰিব পাৰিবা বুলি আজি অগস্ত্য মুনিয়ে ৰাম প্ৰভুক দীক্ষাখিনি কথা কৈ ৰাম এহি মতে অগস্ত্যৰা কইলা কথা শুনা মুনি গণ ৰামে যি কৰিলা কথা অগস্ত্যৰ কথা শুনি দণ্ডবত হুয়া তাঙ্ক কৰিলা প্ৰণাম
কথাখিনি কথা শুনাৰ পিছত খুঁটে মুনিবৰক কৈ আছে, হে মুনিসকল, অৱশ্যে মুনি কথাখিনি শুনিলো, ৰাম প্ৰভুনো কি কৰি কওঁ শুনা। অগস্ত্য মুনি কথাখিনি শুনি আজি ৰাম প্ৰভুৱে অগস্ত্য মুনি সন্মুখতে আজি প্ৰভু ৰামচন্দ্ৰই কি কৰিলে, আঁঠু কাঢ়ি অগস্ত্য মুনি ওচৰত তেওঁ মৰ্ম অন্তৰ দিয়া দি শৰণাপন্ন হ'ল বুলি সমস্ত মুনিসকল আগত বৰ্ণন কৰি অইৰাম চিত্ৰ ভৈলা শান্ত শোক কৰিলা বাৰণ মুনিক প্ৰণামী পাছে বুলিল বচন কিনো কৃপা কৰিলা ঋষি সুপ্ৰধান তোমাৰ মধুৰ বাক্যে লভি